বিধানসভা নিৰ্বাচনলৈ দিন ক্ৰমাৎ চমু চাপি আহিছে। বিভিন্ন ৰাজনৈতিক দলসমূহৰ নেতা পালি নেতা ইতিমধ্যে জনসাধাৰণৰ ওচৰলৈ গৈছে। তেখেতসকলে সজাগতা বৃদ্ধি কৰিব বিচাৰিছে আৰু আমিও আহিছোঁ বৰ্তমান ভোটাৰ ৰাইজৰ মনৰ খবৰ ল'বলৈ। আৰু এইখিনিতে আমি জনাওঁ যে ধাৰাবাহিকভাৱে ND24ত এটা বাতৰি সম্প্ৰচাৰ হৈ আছে যে মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীয়ে তেখেতে 10 বছৰীয়া যি শাসনকাল, এই 10 বছৰীয়া শাসনকালত তেখেতে কি উন্নয়ন কৰিলে তাৰে এখন পুস্তিকা প্ৰস্তুত কৰি উলিয়াইছিলে। আৰু সেই পুস্তিকাখনত উল্লেখ কৰা আছিল যে এটা নামঘৰ তেখেতে নিৰ্মাণ কৰা বুলি পেলাই সেই পুস্তিকাখনত প্ৰকাশ কৰিছিল। আৰু আমি সেই পুস্তিকাখনৰ কম খেদি আহি উপস্থিত হ'লোহি সেই বিশেষ নামঘৰটো। আৰু সেই বিশেষ নামঘৰটো হৈছে পশ্চিম ভোমোৰাগুৰি সৰুখেল নামঘৰ। আৰু এয়া হৈছে মৰিগাঁও সমষ্টিৰ ভোমোৰাগুৰি গাঁও। এই ভোমোৰাগুৰি গাঁৱত এই খেলখনত, এই সমাজখনত তেখেতে এটা নামঘৰ দিয়া বুলি পেলাই সেই পুস্তিকাখনত প্ৰকাশ আছে। গতিকে এয়া হৈছে পশ্চিম ভোমোৰাগুৰি সৰুখেল নামঘৰ। আৰু ইয়াত 2020-21 বৰ্ষত 2.5 লাখ টকা দি এই নামঘৰটোত কিছু কাম কৰাৰ তথ্য তেখেতে দাঙি ধৰিছিল সেই পুস্তিকাখনত। গতিকে আপোনালোকে সেই 2.5 লাখ টকা পালে? আমি সেই 2.5 লাখ টকাটো পোৱা নাই। আৰু সিহঁতে মানে ধৰি লওক যদি পইচাটো দৰ কৰিছে, ক'ত খৰচ কৰিছে সেইটো আমি জানিব লাগিব। এতিয়া এই নামঘৰটো কোনে বনাইছিলে? এই নামঘৰটো আমাৰ সৰুকালৰ ৰাইজে বনাইছে। আগতে বনোৱা নামঘৰটো আমাৰ বহু আগতে বনোৱা। তাৰপিছত আমি মানে এতিয়া যোৱাজন্য হোৱাৰ পিছত এতিয়া মানে MLA ফাণ্ডৰ পৰা আমাৰ অসম দৰ্শন বুলি পেলাই 1.5 লাখ টকা এটা আমি পাইছোঁ। সেই টকাটো পাই মানে আমি টিংপাতখিনি লগালোঁ। তাৰ বাহিৰে এতিয়া 20-21 বৰ্ষৰ যিটো পইচা সেইটো কি হয়? সেই পইচাটো আমি এতিয়া 1 টকাও আমি নাপালোঁ। সেই পইচাটো তেওঁলোকে আমাক হেৰিত পুস্তিকাখনত লিখিছে, কিন্তু পইচাটো কি কৰিলে, তেওঁলোকে ক'ত সোমোৱালে, কাক খৰচ কৰালে, কিন্তু আমি সেইটো এতিয়া অনুসন্ধানটো আমাক তেওঁলোকে দিব লাগিব। আমি এতিয়াতো একো পোৱাই নাই এতিয়ালৈকে। সেইটো পইচাটো ক'ত তেওঁলোকে খটুৱালে, হয়নে? সেইকাৰণে আমি এতিয়া MLA ছাৰক আমি অনুৰোধ কৰিছোঁ সেই পইচাটো আমাক এয়া মানে ইলেকশ্যনৰ আগতেই সেই পইচাটো আমাক দি পেলাই যাতে তেওঁ আমাৰ কামখিনি, আধৰুৱা কামখিনি সম্পূৰ্ণ কৰে, আমাৰ তেওঁলোকৰ ওচৰত এই গোহাৰি। গতিকে এই আপোনালোকে কৈছে অৰুণোদয় পইচা, অসম দৰ্শনৰ পইচা এটা পাইছে বুলি কৈছে, কিমান পাইছে বুলি কৈছে? আমি 1.5 লাখ পাইছোঁ। তেওঁলোকে 3 লাখ দিয়া বুলি কৈছিলে। 3 লাখে আমি এতিয়া 1.5 লাখে প্ৰথম কিস্তি 1.5 লাখ পাইছোঁ। আৰু 1.5 লাখটো আমি আজিলৈকে পোৱা নাই। এতিয়া কিছু ঠাইত দিয়া বুলি কৈছে, এতিয়া ক'ত কেনেকৈ দিছে তেওঁলোকে জানিব। আমিতো এতিয়া আমাৰ পোৱা নাই 1.5 লাখটো। এতিয়া আমাৰ বহুত ধাৰ হৈ আছে। আমাৰ এতিয়া বহুত টকা আমাৰ দোকানতো বাকী আছে আৰু আমাৰ ইয়াতো আমাৰ কাম আধৰুৱা হৈ আছে। গতিকে 2020-21 বৰ্ষত পইচা 2.5 লাখ টকা দিয়া বুলি কৈছিলে। এইটো কৈছে কাগজে কলমে কিন্তু লিখিছে, কিন্তু আমাৰ অনুষ্ঠানটোত আজিলৈকে এই নামঘৰত এই পইচাটো অহা নাই। 20-21ৰ যিটো পইচা 2.5 লাখটো, আৰু পিছত এতিয়া মানে এই 25ত যিটো মানে অসম দৰ্শনৰ সেইটো অৱশ্যে 3 লাখ বুলি কৈছে। তেওঁ 1.5 লাখ টকা দিছে। 1.5 লাখ টকা আমি যিখিনি পাওঁ কৰিছোঁ, আৰু বাকীখিনি তেওঁ কৈছিল যে ইলেকশ্যনৰ আগতে পাব আপোনালোকে, কিন্তু আজিলৈকে পোৱা হোৱা নাই। গতিকে আপোনালোকে আহিলে ভালেই হ'ল, আমি কথাখিনি জনাব পাই ভাল লাগিছে। কাৰণ এই নামঘৰটো 60 চনৰ পৰা ধৰি আজিলৈকে জৰাজীৰ্ণ অৱস্থাতে আছে, কিন্তু তেওঁ প্ৰতিবাৰে কয় যে মই কৰি দিম, কিন্তু কৰা নাই আজিলৈকে। এই গাঁওখনত কেইটা নামঘৰ আছে? গাঁওখনত তিনিটা আছে। তাৰে মানে ইয়াত তিৱা গোসাঁই ঘৰ আছে, আৰু আমাৰ ডাঙৰ খেলৰ মানে কুচুবি ডাঙৰ খেলৰ নামঘৰ আছে, আৰু পশ্চিম ভোমোৰাগুৰি আমাৰ সৰু খেলৰ নামঘৰ আছে। কি ক'ব সেই পইচাটো ক'লে কি ক'ব? 2.5 লাখ টকাটো পইচাটো এতিয়া 2.5 লাখ টকাটো ক'ত গ'লে আমি এতিয়া গম পোৱা নাই। বৰ্তমান পুস্তিকাখন আজি 4-5 দিনমান হৈছে আমি দেখা পাই মানে আজি MLA ছাৰ ওচৰলৈ আমি গৈছোঁ। গৈ মানে পইচাটো অনুসন্ধান কৰি আমি সোনকালে দিব দিছোঁ নামঘৰটোৰ কাৰণে। তেখেতে কৈছে অনুসন্ধান কৰিম বুলি কৈছে। ইয়াত আপোনালোকৰ গাঁৱৰে কোনোবা সভাপতি ছেক্ৰেটাৰীক দিয়া কথা কৈছে নেকি? আমাৰ কোৱা নাই, এতিয়ালৈকে কোৱা নাই। সভাপতি ছেক্ৰেটাৰী হিচাপে আমি দুগৰাকীয়ে কৰি আছোঁ নামঘৰ। গম পাব লাগিছিলে। আমি গম পাব লাগিছিলে। আজিলৈকে পোৱা নাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।